নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো ICLত এপ্ৰেণ্টিছশ্বিপ ওলাইছে। যিসকল বন্ধু বান্ধৱী এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। যিসকলে ITI কৰিছে আৰু আপোনালোকে ডিপ্ল'মা কৰি ৰাখিছে আৰু লগতে গ্ৰেজুৱেটৰো আছে, ফ্ৰেছাৰ্ছখিনিৰ যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ বাবে। ইয়াত ভিডিঅ'টো শেষলৈকে চাব। ICL যিহেতু বঙাইগাঁও ৰিফাইনাৰী আছে আৰু ডিগবৈ ৰিফাইনাৰী আছে, এইকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। কি পোষ্ট আছে এই হিচাপে দেখাই দিছোঁ আপোনালোকক। এপ্ৰেণ্টিছশ্বিপ 1 বছৰে হয় আৰু ইয়াতে অকণমান চেলাৰী দিয়ে। আমি আগতে যেতিয়া কৰিছিলোঁ 17-18ত অইল ইণ্ডিয়াত, তেতিয়া আমাৰ 13,000 আছিলে, এতিয়া 14,000 প্লাছ হৈছে চাগে ৰিফাইনাৰীবোৰত। তো ভিডিঅ'টো শেষলৈ চাব। যিসকল বন্ধু বান্ধৱ মোৰ চেনেল নতুন তেওঁলোক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। প্ৰথমে অসমত কি পোষ্ট আছে চাই লৈছোঁ। এপ্ৰেণ্টিছশ্বিপ মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্ট, চিভিল, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ফিটাৰ, ইলেক্ট্ৰিচিয়ান আৰু ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট আৰু মেকানিষ্ট, এইকেইটা পোষ্টত আছে। আপোনালোকক দেখাই আছোঁ কি লাগে ডকুমেণ্টছখিনি, আপোনালোকে চাই থাকিব। চব ষ্টেটৰে ওলাইছে, সেই হিচাপে এপ্লাই কৰিব পাৰে। পোষ্ট বহুতেই আছে। তো আমাৰ অসমত কিমানটা পোষ্ট আছে সেই হিচাপে মই দেখাই দিছোঁ। ট্ৰেডৰ লগতে পোষ্টখিনিও আছে। অভাৰঅল আমাৰ অসমত 40টা পোষ্ট আছে, আপোনালোকৰ দেখাবলৈ পাইছে। টোটেল 40 পোষ্ট আছে আমাৰ অসমত। তো সেই হিচাপে 40 আছে যিখিনি ডিপ্ল'মা, আৰু যিখিনি ITI আছে 15টা পোষ্ট আছে। সেই হিচাপে আপোনালোকে এপ্লাই কৰিব। যি হিচাপে আছে মই ডিছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা ডাউনলোড কৰিব। কোৰ্চটো 1 বছৰীয়া হয়। আপোনালোকে এপ্লাই কৰিব। আৰু যিহেতু গ্ৰেজুৱেটখিনিৰো আছে, 12 পাছখিনিৰো আছে, আপোনালোকে এপ্লাই কৰক, ভাল হ'ব। গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপৰ 7টা পোষ্ট আছে। তো আপোনালোকে কিবা এটা পে' দিয়ে, সেইটো ক'লোৱে যিহেতু 1 বছৰৰ। তো কোৱালিফিকেশ্যনখিনি চাই লওক আপোনালোকৰ। আৰু যিসকলে ফিজিকেল হেণ্ডিকেপ আছে সেইসকলৰ বাবেও ৰিজাৰ্ভেশ্যন পোষ্ট থাকে। এপ্ৰেণ্টিছশ্বিপ ফিটাৰৰ কাৰণে যিসকলে ফিটাৰত এপ্লাই কৰিব তেওঁলোক 2 বছৰ ITI লাগিব আৰু NCVT SCVT দুয়োটাই পাৰিব। আৰু ইলেক্ট্ৰিচিয়ানবোৰ মেট্ৰিক আৰু 2 বছৰৰ ITI ইলেক্ট্ৰিচিয়ান লাগিব। আৰু ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰনিক্স মেকানিকখিনি 2 বছৰে লাগিব, লগতে 10 পাছ হ'বই লাগিব। ট্ৰেড ইনষ্ট্ৰুমেণ্টৰ চেম, মেট্ৰিক আৰু ITI লাগিব। বাকী ইলেক্ট্ৰিকেলখিনি যিটো কৈছিলোঁ, টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেলৰ 3 বছৰৰ লাগিব আৰু 50% ইঞ্জিনিয়াৰিঙত ইয়াতে লিখি দিছে মাৰ্ক আপোনালোকৰ 50% লাগিবই। যিখিনি জেনেৰেল ইঞ্জিনিয়াৰিঙত লাগিব, চব ইঞ্জিনিয়াৰিংখিনি চবতে 50%য়ে কৈছে। টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ এইবোৰক চবতে মানে আপোনালোকৰ পাৰ্চেণ্টেজ ধৰি দিছে। তো সেই হিচাপে আপোনালোকে এপ্লাই কৰিব। যদি পাৰ্চেণ্টেজ আছে এপ্লাই কৰিব পাৰিব। আৰু ইলেক্ট্ৰনিক্সত 3 বছৰ, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত 3 বছৰৰ কাৰণে এইবিলাকত লাগিব আপোনালোকৰ কোৰ্চ হিচাপে। তো আপোনালোকে এপ্লাই কৰিব। আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে BA BCom BSc BBA ৰেগুলাৰ যিসকলে আছে আৰু 50% মাৰ্ক লাগিব, আপোনালোকে এপ্লাই কৰিব। আৰু যিসকলে ডাটা এণ্ট্ৰি বুলি ইয়াতে দিছে সেইটোতো আপোনালোকে এপ্লাই কৰিব 12 পাছ যিসকলে আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে বন্ধুসকল। আৰু এজ ৰিলেক্স হিচাপে হ'ল 18 পৰা 24 বছৰ বয়স। আপোনালোকৰ 31/1/2025লৈকে ধৰা হ'ব। পিৰিয়ড এপ্ৰেণ্টিছশ্বিপ ইয়াতে লিখিয়ে দিছে 12 মাহ। আৰু চিলেকশ্যন প্ৰচেছটো হ'ল আপোনালোকৰ প্ৰথমতে ৰিটেন হ'ব। দেয়াৰ উইল বি ন' ৰিটেন টেষ্ট ইণ্টাৰভিউ। কেণ্ডিডেটছ ৰেজিষ্টাৰ ছাকচেছফুলি NAPS। আপোনালোকৰ ইয়াতে কৈ দিছে দেয়াৰ উইল বি ন' ৰিটেন টেষ্ট ইণ্টাৰভিউ কনচিডাৰ শ্বেল বি ফৰ চিলেকশ্যন কেণ্ডিডেটছ টু ৰেজিষ্টাৰ ছাকচেছফুলি NAPSত কৰিব লাগিব। ইয়াতে মেৰিট লিষ্ট হিচাপেহে এইবাৰ চিলেকশ্যন কৰিব। এইটো হ'ল যিসকলৰ পাৰ্চেণ্টেজ ভাল আছে তেওঁলোকেহে, আগতে এক্সাম হৈছিলে এতিয়া নাই। তো এজ ৰিলেক্সনো আছে আপোনালোকৰ। আৰু জেনেৰেল কেণ্ডিডেট টু বি এ টেকনিচিয়ান ট্ৰেড অনলাইন ফ্ল'য়িং পৰ্টেল, আপোনালোকে এপ্লাই কৰিব। ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ITI ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এইকেইটা ৱেবছাইটত যাব লাগিব। আপোনালোকক লিংক দিম, তাৰ পৰাও এপ্লাই কৰিব পাৰিব। এইখিনিয়ে আপোনালোকে লগইন ইমেইল IDটো মনত ৰাখিব। বাছ NAPS বুলি NPSৰ নেটছত বুলিহে হয়, তাতে এপ্লাই কৰিব আপোনালোকে। লাষ্ট ডেট আছে 14 তাৰিখ আপোনালোকৰ 5 বজালৈকে এপ্লাই কৰিব আপোনালোকে। এইখিনিয়ে আছিলে। যদি কিবা অসুবিধা থাকে কুৱেশ্যন কৰিব, আপোনালোকে কমেণ্ট কৰিব, তো মই জনাই দিম। আৰু কি লাগে ডকুমেণ্টছখিনি আপোনালোকৰ ক্লাছ 10ৰ মেইন মাৰ্কশ্বিটখন, মাৰ্কশ্বিট, ডিপ্ল'মা, ডিগ্ৰী যিকোনো আপোনালোকৰ যি হিচাপে এপ্লাই কৰিব। যদি আপোনাৰ ডিপ্ল'মা থাকে ডিপ্ল'মা দি, ITI থাকিলে আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, EWS চাৰ্টিফিকেট যদি আছে আপোনাৰ, আৰু পাছপৰ্ট চাইজ কালাৰ ফটো আৰু ছিগনেচাৰ ব্লু পেনেদি কৰা হ'ব লাগিব। তো আপোনালোকে সেই হিচাপে এপ্লাই কৰিব। এইখিনিয়ে আছিলে। ধন্যবাদ বন্ধু বান্ধৱীসকল।